আজি আত্মনিৰ্ভৰ আঁচনি 2.0 নতুন আপডেট আহি গৈছে। সেইটো আপডেট হ'ল যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছে, যিহেতু সেইসকলে 6 ফেব্ৰুৱাৰীৰ পৰা ফাৰ্ষ্ট কিস্তি লাভ কৰিব। এতিয়া যিসকলে এইবাৰ আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছে, তাৰ ভিতৰত কিন্তু ৭৪,০০০ মানুহৰ নাম এপ্ৰুভ হৈ গৈছে। এইবাৰ কিন্তু প্ৰায় আত্মনিৰ্ভৰ আঁচনি 2.0 ৭৪,০০০ মানুহে ফাৰ্ষ্ট কিস্তি লাভ কৰিব। এতিয়া যদি আপোনালোকে আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছে, এতিয়া আপোনালোকে কেনেকৈ চেক কৰিব যে আপোনালোকৰ নামটো এপ্ৰুভ হৈছে নে হোৱা নাই, বা আপোনালোকে আত্মনিৰ্ভৰ আঁচনিৰ পইচাটো লাভ কৰিব নে নকৰে। এতিয়া যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছে, এতিয়া সেইসকলে কেনেকৈ চেক কৰিব লাগিব যে আপোনালোকৰ নামটো লিষ্টত আহিছে নে অহা নাই, বা আপোনালোকৰ নামটো এপ্ৰুভ হৈছে নে হোৱা নাই, বা আপোনালোকে আত্মনিৰ্ভৰ আঁচনিৰ ফাৰ্ষ্ট কিস্তিটো লাভ কৰিব নে নকৰে। এতিয়া আপোনালোকে কেনেকৈ চেক কৰিব লাগিব, বা কোনসকলে 6 ফেব্ৰুৱাৰী তাৰিখে আত্মনিৰ্ভৰ আঁচনিৰ ফাৰ্ষ্ট কিস্তি 1 লাখ টকা লাভ কৰিব। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 এইবাৰ নতুনকৈ এপ্লিকেশ্যন জমা কৰিছে আৰু প্ৰজেক্টটো জমা কৰিছে, এতিয়া কিন্তু সেইসকলৰ নাম এপ্ৰুভ হৈ গৈছে। যদি আপোনালোকৰ প্ৰজেক্টটো শুদ্ধ আছে, তেনেহ'লে কিন্তু আপোনালোকৰ নামটো এপ্ৰুভ হৈ গৈছে। এতিয়া যদি আপোনালোকে আত্মনিৰ্ভৰ আঁচনি 2.0 আবেদন কৰিছে, এতিয়া কিন্তু লিষ্টটো ডিক্লিয়াৰ হৈ গৈছে। এতিয়া কিন্তু লিষ্টটো অনলাইনত পাব্লিছ হোৱা নাই, সেইকাৰণে কিন্তু আপোনালোকে লিষ্টটো অনলাইনৰ পৰা চাব নোৱাৰিব। এতিয়া আপোনালোকে কেনেকৈ জানিব যে আপোনালোকৰ নামটো এপ্ৰুভ হৈছে নে হোৱা নাই, বা আপোনালোকৰ নামটো লিষ্টত আহিছে নে অহা নাই। এতিয়া যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 আবেদন কৰিছে, বা যিসকলৰ নাম এপ্ৰুভ হৈ গৈছে, সেইসকলৰ কিন্তু ফোন নম্বৰত SMS আহি গৈছে যে আপোনালোকে কিমান তাৰিখে চেকটো লাভ কৰিব আৰু কোনটো ঠাইৰ পৰা চেকটো আনিব লাগিব, তাত কিন্তু সম্পূৰ্ণ প্ৰচেছ SMS-ত দিয়া আছে। সেইকাৰণে যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছে, সেইসকলে আপোনালোকে আপোনাৰ মেছেজবোৰ চেক কৰক। যিসকলৰ নাম কিন্তু এপ্ৰুভ হৈ গৈছে, সেইসকলৰ ফোন নম্বৰত SMS আহি গৈছে। আৰু যদি আপোনালোকে আত্মনিৰ্ভৰ আঁচনি 2.0 আবেদন কৰিছে আৰু যদি আপোনালোকৰ নামটো এপ্ৰুভ হোৱা নাই, তেনেহ'লে কিন্তু আপোনালোকৰ মোবাইলত SMS নাহিব। যিসকলৰ নাম এপ্ৰুভ হৈ গৈছে, সেইসকলৰ ফোন নম্বৰত কিন্তু SMS-ও আহি গৈছে, অথবা কিন্তু কলো আহি গৈছে যে আপোনালোকে এই ডেটত আহি ইয়াৰ পৰা চেকটো লৈ যাব। আজি কিন্তু আত্মনিৰ্ভৰ আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। যদি আপোনালোকে আবেদন কৰিছে, আপোনালোকে আপোনাৰ SMS-টো চেক কৰিব যে SMS-টো আহিছে নে অহা নাই।